হেল্ল' সকলোৱে নমস্কাৰ ল'ব। ভাৰত চৰকাৰৰ অধীনৰ যিমানখিনি চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ কোভিড কালত যিটো আপোনাৰ ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ ফ্ৰিজ কৰা হৈছিল, সেই সময়ৰ চৰকাৰৰ যিটো বিত্তীয় অৱস্থা তাৰ প্ৰতি লক্ষ্য ৰাখি সেই ফ্ৰিজ কৰা দিয়াৰখিনি পৰৱৰ্তী সময়ত দিয়া হ'বনে নহয় এইটো বিষয় লৈ ভালেখিনি সময়ত বিতৰ্ক হৈছে। আৰু আমাৰ শেহতীয়াভাৱে হৈ যোৱা সংসদৰ যিটো শীতকালীন অধিৱেশন আছিল, সেই শীতকালীন অধিৱেশনৰ সময়তো এই লৈ ভালেখিনি প্ৰশ্ন উত্থাপিত হৈছিল আৰু তাৰ উত্তৰো আমাৰ বিত্ত ৰাজ্যমন্ত্ৰী মাননীয় পংকজ চৌধুৰীদেৱে দিছিল যে এইটো দিয়াটো সম্ভৱ নহয়। কিন্তু সেইখিনি উত্তৰ পোৱাৰ পিছতো ভালেখিনি কৰ্মচাৰী পৰিষদে নিজাববীয়াকৈ চেষ্টা অব্যাহত ৰাখিছিল আৰু ভাৰত চৰকাৰৰ বিত্ত বিভাগক লগ কৰি আছিল যাতে এইখিনি ফ্ৰিজ কৰি ৰখা ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফখিনি ৰিলিজ কৰি দিয়ে, মুকলি কৰি দিয়ে। কিন্তু শেহতীয়াভাৱে যোৱা 15 এপ্ৰিল তাৰিখৰ প্ৰকাশিত ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ এখন চিঠিৰ পিছৰে পৰা এই যিটো বিষয়, এই বিষয়টো পৰৱৰ্তী সময়ত হয়তো উত্থাপিত নহ'ব বুলি এটা বিশ্বাস কৰা হৈছে। কাৰণ এই চিঠিখনত, যিখন চিঠি আপোনাৰ প্ৰকাশ কৰা হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্সৰ তৰফৰ পৰা, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ তৰফৰ পৰা, আৰু এই চিঠিখন কালৈ লিখিছে? টু শ্ৰী অজয়, জেনেৰেল ছেক্ৰেটাৰী, কনফেডাৰেশ্যন অফ ডিফেন্স ৰিকগনাইজড এছ'চিয়েশ্যন। আৰু ইয়াৰ বিষয়বস্তু হৈছে কি যে ৰিপ্ৰেজেণ্টেশ্যন ৰিগাৰ্ডিং ৰিলিজ অফ ফ্ৰজেন DADR এৰিয়াৰ্ছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ ইন দ্য লাইট অফ দ্য অনাৰেবল সুপ্ৰিম কোৰ্টছ জাজমেণ্ট এৰাইজিং আউট অফ SLPC নং 22628-22630 অফ 2022 ৰেজিষ্টাৰ্ড। ইয়াৰ অৰ্থটো এনেকুৱা যে সুপ্ৰিম কোৰ্টে যিটো জাজমেণ্ট দিছিল ডিয়াৰনেছ ৰিলিফ বা ডিয়াৰনেছ এলাউন্স মুকলি কৰি দিব লাগে, সেইটো কৰ্মচাৰীৰ অধিকাৰ বুলি, এই জাজমেণ্টটোৰ ওপৰত ভিত্তি কৰিয়েই এই সংস্থাটোৱে আমাৰ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ ওচৰ চাপিছিল যাতে তেওঁলোকে এই ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফখিনি মুকলি কৰি দিয়ে চৰকাৰী যিসকল কৰ্মচাৰী আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত। কিন্তু ইয়াৰ উত্তৰত কি বুলি দিছে যে দ্য আণ্ডাৰচাইণ্ড ইজ ডিৰেক্টেড টু ৰেফাৰ টু ইয়ৰ ৰিপ্ৰেজেণ্টেশ্যন ডেটেড 10/2/2026, ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখতে এইটো তেওঁলোকে লগ কৰিছিল, on above mentioned subject and to state that the decision to freeze the 3 installments of dearness allowance dearness relief to central government employees pensioners due from 1/1/2020, 1/7/2020 and 1/1/2021 was taken in the context of COVID-19. আচ্ছা, মই গোটেইখিনি পঢ়ি দিওঁ। সেই যিখিনি পিৰিয়ড, সেই সময়ত ডিএটো যে ফ্ৰিজ কৰি ৰখা হৈছিল তাৰ যিটো কাৰণ আছিল সেইটো আছিল ইকনমিক ডিছৰাপশ্যন। গতিকে যাতে চৰকাৰৰ ওপৰত প্ৰেছাৰ নপৰে সেইখিনি সময়ত তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সেই ডিএটো ফ্ৰিজ কৰি ৰখা হৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়তো মানুহৰ কল্যাণৰ কাৰণে চৰকাৰে যিবিলাক কাৰ্যপন্থা হাতত লৈছে, সেই যিটো পেণ্ডেমিক হৈ গ'ল COVID-19ৰ, তাৰ পৰৱৰ্তী সময়ত মানুহৰ যিখিনি জনকল্যাণমূলক যিবিলাক আঁচনি ল'বলগীয়া হ'ল, সেইবিলাকৰ ফলত চৰকাৰৰ ওপৰত যিখিনি আৰ্থিক বোজা পৰিল আৰু সেই বজাৰ ফলত যিখিনি ভাৰত চৰকাৰৰ বিত্তীয় ঘাটি হ'ল, সেই বিত্তীয় ঘাটিবিলাকৰ কাৰণেই বৰ্তমান সময়ত কোনোপধ্যে ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফটো দিয়াটো সম্ভৱপৰ নহ'ব। এইটো কথা স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু এইটো কোনে চাইন কৰিছে? যে মনোজ কুমাৰ জৈন। আৰু তেখেত কোন? মনোজ কুমাৰ জৈন হৈছে বৰ্তমান আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গতিকে এই পদটোৰ যথেষ্ট ভেলু আছে। তেনেস্থলত এখেতে কোৱাৰ পিছত আৰু পৰৱৰ্তী সময়ত এই ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফখিনি চৰকাৰী কৰ্মচাৰী যে পাব, সেইটো আশা কৰা একেবাৰে মিছা। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে সেই সময়তে কিন্তু এইটো কথা উল্লেখ কৰা হৈছিল ক'ভিডৰ সময়ত যে ডিএখিনি ফ্ৰিজ কৰা হ'ব আৰু সেই ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফখিনি যিখিনি বৃদ্ধি হ'ব লাগিছিল সেই 3টা কিস্তিৰ সময়ত, সেই আটাইখিনি কিস্তি কিউমুলেটিভ হিচাপ কৰি একেলগে দিয়া হ'ব, কিন্তু কোনো এৰিয়াৰ প্ৰদান কৰা নহ'ব। এইটো কথা কিন্তু সেই সময়তে যেতিয়া ডিএটো ফ্ৰিজ কৰা হৈছিল তেতিয়া কিন্তু উল্লেখ কৰা হৈছিল। যিহেতু চৰকাৰী কৰ্মচাৰীৰ ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফখিনি প্ৰাপ্য অধিকাৰ, এইটো পাব লাগে, নিঃসন্দেহে পাব লাগে। কিন্তু তাৰ মাজতো আমি এইটো কথা ভাবিব লাগিব বা আমি এইটো কথা মানি ল'ব লাগিব যে দেশৰ যিটো স্বাৰ্থ, সেই দেশৰ স্বাৰ্থৰ বাবে কিন্তু আমি কেতিয়াবা কিছুমান ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰিবলগীয়াও হ'ব পাৰে। গতিকে আজিলৈ এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।